পুৰতে ক'বলৈ হ'লে যোৰহাটত মামা হাৰিছে আৰু ধুবুৰীত চাচা হাৰিছে। এই মামা আৰু চাচাৰ ৰাজনীতি অসমত চলি আছিলে। আপোনালোকে জানে দুইজনে মিলি মামা চাচাৰ ৰাজনীতি চলিছিল। এতিয়া মামা আৰু চাচাৰ ৰাজনীতি অসমত উৰ পৰিছে। যোৰহাটত মামা হাৰিছে আৰু ধুবুৰীত চাচা হাৰিছে। নমস্কাৰ সাংবাদিক বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে অসম তৃণমূল কংগ্ৰেছ দলৰ পৰা আপোনাক সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে ইতিমধ্যে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছে আৰু আমি দেখিছোঁ যে ভাৰতবৰ্ষত যি সাম্প্ৰদায়িক ৰাজনীতি ভাৰতীয় জনতা দলে আৰম্ভ কৰিছিলে, এইবাৰ নিৰ্বাচনত ভাৰতবৰ্ষৰ ৰাইজে এই সাম্প্ৰদায়িক ৰাজনীতিক নাকচ কৰি ইণ্ডিয়া এলায়েন্সৰ প্ৰতি এক বিপুল সমৰ্থন আগবঢ়াইছে। আৰু এই গত নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত আমাৰ দলৰ সভাপতি সন্মানীয় ৰিজু বৰা ডাঙৰীয়াই নিজৰ কিছু মন্তব্য আগবঢ়াব। এতিয়া আমি দলৰ মন্তব্য আগবঢ়াবৰ বাবে দলৰ সভাপতিক মই অনুৰোধ জনাইছোঁ। ধন্যবাদ সাংবাদিক বন্ধু বান্ধৱীসকল। প্ৰথমতে আপোনালোক সকলোকে আমি অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা এই সংবাদ মেললৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকক বিশেষভাৱে ধন্যবাদ দিছোঁ যে হৈ যোৱা লোকসভা নিৰ্বাচনত আপোনালোকে যথেষ্ট বলিষ্ঠ ভূমিকা লৈছিল আৰু গোটেই নিৰ্বাচনৰ সকলোবিলাক ৰাজনৈতিক দলৰ কথা বতৰা সকলোবিলাক জনসাধাৰণৰ মাজত প্ৰচাৰ কৰি আপোনালোকো এই বৃহৎ ইলেকশ্যনটোৰ এটা অংশীদাৰ আপোনালোকে আছিল। যি নহওক তাৰ কাৰণে আপোনালোককো ধন্যবাদ জনাইছোঁ। প্ৰথম কথাটো হ'ল বিশেষকৈ অসমৰ ৰাইজক, যদিও আমি ইণ্ডিয়া এলায়েন্সে মাত্ৰ 3টা চিটহে পাইছোঁ, কংগ্ৰেছেই পাইছে, হ'লেও আমি বিৰোধী হিচাপে কৈছোঁ 3টা চিট যদিও আমি পাইছোঁ, তথাপিও অসমত এইটো চমকপ্ৰদ সফলতা বুলি ক'ব লাগিব। আৰু অসমৰ ৰাইজক আমি ধন্যবাদ জনাইছোঁ আৰু লগতে অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা ভাৰতবৰ্ষৰ ৰাইজকো আৰু পশ্চিমবংগৰ ৰাইজকো আমি ধন্যবাদ জনাইছোঁ। এইকাৰণেই যে আপোনালোকে জানে 2014 চনৰ পৰা ক্ৰমাগতভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু আমাৰ অসম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি একনায়কত্ববাদী শাসন, যি সাম্প্ৰদায়িকতা উগ্ৰ সাম্প্ৰদায়িকতাবাদৰ শাসন চলিছিল, আজি এই নিৰ্বাচনটোৰ ৰায়ৰ যোগেদি ভাৰতবৰ্ষৰ মানুহে তেওঁলোকৰ এই সাম্প্ৰদায়িকতা, তেওঁলোকৰ একনায়কত্ববাদক সম্পূৰ্ণৰূপে নাকচ কৰিছে। এইটো আমাৰ দেশৰ গণতন্ত্ৰৰ বাবে এটা অতি শুভ লক্ষণ। তাৰ কাৰণে আমি ভাৰতবৰ্ষৰ ৰাইজক আৰু অসমৰ ৰাইজক ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে, অসম তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে পশ্চিমবংগৰ ৰাইজক আৰু আমাৰ নেত্ৰী মমতা বেনাৰ্জী পশ্চিমবংগৰ মুখ্যমন্ত্ৰী আৰু আমাৰ ৰাষ্ট্ৰীয় জেনেৰেল ছেক্ৰেটাৰী অভিষেক বেনাৰ্জী, এইসকলৰ অহৰহ প্ৰচেষ্টা কঠোৰ পৰিশ্ৰমৰ ফলত পশ্চিমবংগত যি এক চমকপ্ৰদ সফলতা লাভ কৰিলে তৃণমূল কংগ্ৰেছে, তাৰ বাবে তেখেতসকলক আমি অভিনন্দন জনাইছোঁ আৰু পশ্চিমবংগৰ ৰাইজক ধন্যবাদ জনাইছোঁ। পশ্চিমবংগৰ এইবাৰৰ নিৰ্বাচন গোটেই ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত এটা অতি গুৰুত্বপূৰ্ণ কথা এইকাৰণে যে 2021 মমতা বেনাৰ্জী ডাঙৰীয়ানীয়ে তৃতীয়বাৰৰ বাবে বিজেপিৰ বিৰুদ্ধে বৃহৎ সাফল্য 210খন আসন লাভ কৰি যি বৃহৎ সাফল্য লাভ কৰিছে, য'ত বিজেপিৰ প্ৰতিশ্ৰুতি আছিল যে 200খন আসন তেওঁলোকে বেংগলত দখল কৰিব। ইয়াত ব্যৰ্থ হোৱাৰ পিছৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ গোটেই বিজেপি চৰকাৰে 2021 চনৰ মমতা বেনাৰ্জীয়ে শপত লোৱাৰ দিনৰে পৰা কালিৰ দিনলৈকে, আজিৰ দিনলৈকে, কালিৰ দিনলৈকে মমতা বেনাৰ্জীৰ ওপৰত যি অত্যাচাৰ, যি প্ৰেছাৰ, যি ষড়যন্ত্ৰ, ED, CBI, তৃণমূলৰ 3জন মন্ত্ৰী এতিয়াও জেলত ৰাখিছে, 3জন MLA জেলত ৰাখিছে, প্ৰায় 20জন MLA ঘৰত তালাচী চলাইছে, TMCৰ 50জনৰো অধিক নেতাৰ ঘৰত ED, CBI চাপা মাৰিছে আৰু কেন্দ্ৰীয় পুঁজি সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছে।
পশ্চিমবংগত এনৰেগাৰ পইচা হওক, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পইচা হওক, জল জীৱন মিছনৰ পইচা হওক, যে এই চেণ্ট্ৰেল স্কিমৰ কেন্দ্ৰৰ পৰা পশ্চিমবংগই পাবলগীয়া পইচা বন্ধ কৰি ৰাখিছে, যে ইমানখিনি তেওঁলোকৰ ওপৰত প্ৰেছাৰ টেকটিছ অন্যায় অত্যাচাৰ কৰাৰ পিছত সন্দেশখালীৰ নিচিনা ঠাইত এটা মিছা ঘটনাৰ অৱতাৰণা কৰি গোটেই ভাৰতবৰ্ষত এটা পৰিৱেশ সৃষ্টি কৰিছিলে মিডিয়াৰ শিৰোনামা। আৰু মোদীয়ে গোটেই যিমান ভাৰতবৰ্ষত মিটিং কৰিছে আটাইতকৈ বেছি মিটিং মোদী আৰু অমিত শ্বাহে পশ্চিমবংগত কৰিছিল। তৎসত্বেও পশ্চিমবংগত আনকি প্ৰশান্ত কিশোৰ ইলেকশ্যন ষ্ট্ৰেটেজিষ্ট তেওঁ ফৰকাষ্ট কৰিছিল যে পশ্চিমবংগত তৃণমূল বিধ্বস্ত হ'ব। এক্সিট পোলবিলাকে কৈছিল পশ্চিমবংগত মাত্ৰ 14খন আসনহে TMCয়ে পাব পাৰিব, বিজেপিৰ জয় জয় জয়কাৰ হ'ব। কিন্তু এই গোটেই কথাবিলাক নস্বাত কৰি যে যি 29খন আসন 42খন আসনৰ ভিতৰত পূৰ্বৰ সকলো অভিলেখ যোৱাবাৰ মাত্ৰ 22খন আসন পাইছিল, তাৰ বিপৰীতে যে 29খন আসন তৃণমূল কংগ্ৰেছে দখল কৰিবলৈ সক্ষম হৈছে, এইটোৱে প্ৰমাণ কৰিছে যে মমতা বেনাৰ্জীৰ নেতৃত্ব আৰু পশ্চিমবংগৰ ৰাইজৰ তেওঁৰ ওপৰত থকা আস্থা আৰু ৰাইজে এই যে বিজেপিৰ উগ্ৰ সাম্প্ৰদায়িকতা বা একনায়কত্ব বা অন্যায় এইবিলাকৰ বিৰুদ্ধে পশ্চিমবংগৰ ৰাইজে ভোট দিছে। তাৰ কাৰণে আমি পশ্চিমবংগৰ ৰাইজক আৰু মমতা বেনাৰ্জী ডাঙৰীয়ানীক আমি বিশেষভাৱে ধন্যবাদ অভিনন্দন জনাইছোঁ। আৰু অভিষেক বেনাৰ্জী ডাঙৰীয়াক তেওঁৰ নেতৃত্বত গোটেই সংগঠনটো চলিছিল, গতিকে তেওঁকো আমি ধন্যবাদ জনাইছোঁ। আৰু পশ্চিমবংগত এই 29খন আসন পোৱাই আৰু এটা কথা প্ৰমাণ কৰিলে ভাৰতবৰ্ষৰ ৰাজনীতি, সেইটো হৈছে কি যে গোটেই পূব ভাৰতত, মই অকল আমাৰ নৰ্থ ইষ্টৰ কথা ক'লে গোটেই পূব ভাৰত, অৰ্থাৎ যদি আপুনি আপোনাৰ বিহাৰৰ পৰা যদি আপুনি আৰম্ভ কৰে, বিহাৰৰ পৰা আৰম্ভ কৰি যদি এই পূব ভাৰতত এই বিশাল ভূখণ্ড বিজেপিক প্ৰতিৰোধ কৰিব পৰা একমাত্ৰ পাৰ্টি হৈছে তৃণমূল কংগ্ৰেছ। তৃণমূলেই হৈছে আটাইতকৈ শক্তিশালী পাৰ্টি ইয়াত, য'ত 210জন তৃণমূলৰ MLA আছে, য'ত 29জন এতিয়া লোকসভাৰ MP হৈছে। যে এই গোটেই বেলটোত বা বেলেগ কোনো অপজিশ্যন পাৰ্টি নাই, এই বেলটোত কোনো অপজিশ্যন পাৰ্টি নাই। যি আছে অতি নগণ্য, খুব কম শক্তিশালী, আটাইতকৈ শক্তিশালী অপজিশ্যন পাৰ্টি হিচাপে আছে বা প্ৰতিষ্ঠিত হৈছে তৃণমূল কংগ্ৰেছ। সেইকাৰণে আমি মমতা বেনাৰ্জী ডাঙৰীয়ানীক আমি ধন্যবাদ দিছোঁ। আৰু এই গোটেই আমাৰ ইষ্টাৰ্ণ বেল্টত, ভাৰতবৰ্ষৰ ইষ্টাৰ্ণ বেল্টত তৃণমূল কংগ্ৰেছেই হৈছে এটা পাৰ্টি য'ত ভাৰতবৰ্ষৰ বিজেপিক প্ৰতিৰোধ কৰিব পৰা নেতা নেত্ৰীসকলৰ ভিতৰত অন্যতম নেত্ৰী হিচাপে আমাৰ বুলি কয় মমতা বেনাৰ্জী প্ৰতিষ্ঠিত হৈছে। আৰু 4 নম্বৰ কথাটো হৈছে যে পশ্চিমবংগত তেখেতে 29খন আসন পোৱাৰ পিছত ভাৰতবৰ্ষৰ ৰাজনীতিত তেখেতে এইটো প্ৰতিপন্ন কৰিছে যে বিৰোধী ইণ্ডিয়া এলায়েন্সৰ বিৰোধী ৰাজনৈতিক দলত তেওঁই হৈছে দ্বিতীয় সৰ্ববৃহৎ দল। প্ৰথম সৰ্ববৃহৎ দল হিচাপে কংগ্ৰেছ প্ৰতিগণিত হৈছে, আৰু কংগ্ৰেছৰ পিছত ছেকেণ্ড দল হিচাপে সমাজবাদী পাৰ্টি পৰিগণিত হৈছে উত্তৰ প্ৰদেশৰ, আৰু তৃতীয় বৃহৎ দল হিচাপে তৃণমূল কংগ্ৰেছে নিজক প্ৰতিষ্ঠিত কৰিব পাৰিছে। এইটো এটা আমাৰ তৃণমূলৰ কাৰণে এটা আমাৰ কাৰণে এটা অতি গৌৰৱৰ বিষয়। আমি তাৰ কাৰণেও তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু এতিয়া আৰু দুটা কথা কৈ মই শেষ কৰিছোঁ। সেইটো হৈছে ৰাইজক যদিও এতিয়াও চূড়ান্ত হোৱা নাই, যিটো দেখা গৈছে ইণ্ডিয়া এলায়েন্সে হয়তো চৰকাৰ কৰিব পাৰিবও পাৰে, মই সেইটো বিষয়ে নকওঁ, সেইটো এটা নেশ্যনেল লেভেলৰ কথা। কিন্তু আজিৰ তাৰিখত যে NDA যিহেতু বিজেপিয়ে নিজাববীয়াকৈ চৰকাৰ গঠন কৰিব পৰাৰ সংখ্যাগৰিষ্ঠতা বিজেপিয়ে নিজাববীয়াকৈ লাভ কৰিব নোৱাৰিলে,
মেজিক নাম্বাৰ তেওঁলোকে নিজাববীয়াকৈ লাভ কৰিব নোৱাৰিলে 272 বিজেপিয়ে নিজাববীয়াকৈ পাব নোৱাৰিলে গতিকে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপিয়ে অন্য ঘটক দলৰ ওপৰত নিৰ্ভৰশীল হৈ চৰকাৰ গঠন কৰিব লাগিব কিন্তু এই চৰকাৰ যদি মোদীৰ নেতৃত্বত গঠন হয় বিজেপিৰ নেতৃত্বত যদি গঠন হয় মই আজি এটা ৰাজনৈতিক ভৱিষ্যতবাণী কৰিছোঁ অনাগত দিনত এই চৰকাৰ অতি অস্থায়ী চৰকাৰ এই চৰকাৰ অতি অস্থায়ী চৰকাৰ হ'ব যিকোনো মুহূৰ্তত এই চৰকাৰৰ অনাগত দিনত পতন ঘটিব পাৰে আৰু ৰাইজক ভাৰতবৰ্ষৰ ৰাইজক অসমৰ ৰাইজক আমি সাৱধান কৰি দিব খুজিছোঁ ৰাইজ এতিয়া মানসিকভাৱে প্ৰস্তুত হওক আৰু অধিক মূল্য বৃদ্ধি এতিয়া হ'ব যে এতিয়া যি মূল্য বৃদ্ধি হৈ আছে এই মূল্য বৃদ্ধিতকৈ আৰু 10 গুণ 20 গুণ অধিক মূল্য বৃদ্ধি হ'ব গতিকে ৰাইজে আৰু বেয়া দিনৰ বাবে ৰাইজ প্ৰস্তুত হ'ব লাগিব ৰাইজে মানসিকভাৱে আৰু সকলো পিনৰ পৰা আমি ৰাইজক প্ৰস্তুত হ'বলৈ আমি আহ্বান জনাইছোঁ আৰু এইটো চৰকাৰ কেন্দ্ৰত যোনে কৰে এইটো বেলেগ কথা কিন্তু আমাৰ সংগ্ৰাম আমাৰ যুঁজ যদিও আগৰ পৰা চলি আছিলে আজিৰ তাৰিখৰ পৰা আৰু শক্তিশালী বিৰোধীৰ যুঁজ হ'ব যে অনাগত দিনত সম্পূৰ্ণৰূপে বিজেপিক উৎখাত কৰি এই দেশৰ পৰা সম্পূৰ্ণৰূপে বিজেপিক উৎখাত কৰি যাতে এক ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক চৰকাৰ যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ আৰু ৰাইজৰ এই দুখ দুৰ্দশাৰ পৰা বিজেপিৰ যি পুঁজিবাদী নীতিৰ যোগেদি ৰাইজে যি যন্ত্ৰণা ভুগিছে দুখ দুৰ্দশা ভুগিছে এইবিলাকৰ পৰা যাতে ভাৰতবৰ্ষৰ ৰাইজক আমি মুক্ত কৰিব পাৰোঁ সেই দিনৰ কাৰণে আমি সকলো বিৰোধী দল একত্ৰিতভাৱে আমি যুঁজিবৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ আৰু এই ক্ষেত্ৰত সংবাদ মাধ্যমৰো আমি সকলো সহযোগিতা কামনা কৰিছোঁ